টুপামাৰী গাঁও পঞ্চায়তত বিজেপি কংগ্ৰেছক ধূলিখাত কৰি এআইইউডিএফৰ উত্থান 10,800 ভোটৰ ভিতৰত এআইইউডিএফৰ জাহাংগীৰ আলমে লাভ কৰিলে 7,658টা ভোট নৱগঠিত চমৰীয়া সমষ্টিত 3 নং টুপামাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী এগৰাকীয়ে পঞ্চায়তখনত বিজেপি কংগ্ৰেছক ধূলিখাত কৰি বিপুল ভোটত জয়ী হ'বলৈ সক্ষম হয় দীৰ্ঘদিনৰ পৰা এআইইউডিএফ দলৰ হৈ কাম কৰি আহিছিল প্ৰাৰ্থীগৰাকীয়ে তাৰ ফলশ্ৰুতিত কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত চমৰীয়া সমষ্টিৰ টুপামাৰী গাঁও পঞ্চায়তৰ এগৰাকী এআইইউডিএফ দলৰ আঞ্চলিক পঞ্চায়ত সদস্যগৰাকীয়েও বিপুল ভোটত জয়যুক্ত হ'বলৈ সক্ষম হয়। 7,700 কিমান ভোট বেছি পালে 1333 ভোটত দিলৰ হাসিনাতকৈ বেছি পাইছে মানে আপনি পুৰণা কৰ্মী হিচাপে ইউডিএফৰ মানে জয়যুক্ত ৰাইজে বিপুল ভোটত জয় লাভ কৰিছে মোক ৰাইজৰ কাম কৰিম আমি ৰাইজৰ লগত থাকিম ৰাইজৰ লগত থাকি আমি যিখিনি আগবাঢ়ি যাব পাৰি যাম আৰু বৰ্তমানে চমৰীয়া ব্লকত আমাৰ জেটিচি সন্তলি টুপামাৰী জেটিচি আৰু টুপামাৰী যিবোৰ কাউন্সিলাৰ এপি তেখেতে জয়লাভ কৰিলে তো আশা কৰিছোঁ আমাৰ হয়তো সংগঠনৰ অলপ দুৰ্বলতাৰ কাৰণে এনেকুৱা হৈছে নিশ্চয় আগন্তুক দিনত আমি এটা ভাল সেইটো পাম আগন্তুক বিধানসভাত আমাৰ এটা ভাল মেছেজ আহিল আমাৰ এওঁ পুৰণা কৰ্মী আছিল ইউডিএফৰ তেখেতে ভাল এটা বিজয় লাভ কৰিছে প্ৰায় সম্পূৰ্ণ ভোটেই পাইছে বুলি ক'ব পৰা যায় কংগ্ৰেছৰ যিজন প্ৰাৰ্থী তেওঁ আণ্ডাৰ 1000 ভোট পাইছে তো ইয়াৰ দ্বাৰা হয়তো আমি এতিয়া ক'ব খুজিছোঁ যে আগন্তুক দিনত আমি হয়তো 27 নম্বৰ চমৰীয়া সমষ্টিটো ইউডিএফৰ দখলত ল'ব পাৰিম বুলি আমাৰ দৃঢ় আশা আৰু এইখিনি মই জিন্দাবাদ 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 রাঙ্গিরালি জিন্দাবাদ 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 রাঙ্গিরালি ওয়েলকাম 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 রাঙ্গিরালি ওয়েলকাম ওয়েলকাম ওয়েলকাম